এক গুৰুত্বপূৰ্ণ খবৰ কামৰূপৰ হাজোত চোৰাং গৰুসহ বাহন জব্দ হাজোৰ দমদমাত নিশা উত্তপ্ত পৰিস্থিতি 4খনকৈ চুৰি গৰু সৰবৰাহ কৰা বাহনক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ বৰপেটাৰ বাগবৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত হাজোৰ দমদমাত ধৰা পৰে বাহন কেইখন হিন্দু জাগৰণ অসম উত্তৰ কামৰূপ জিলাৰ সদস্যসকলে হাজো আৰক্ষীৰ সহযোগত হাতেলতে ধৰিবলৈ সক্ষম হয় আটাইকেইখন বাহন আৰু বাহন কেইখনৰ পৰা ইতিমধ্যে উদ্ধাৰ কৰা হৈছে প্ৰায় 50টাকৈ গৰু পুনৰবাৰ জনাইছো কামৰূপৰ হাজোত চোৰাং গৰুসহ বাহন জব্দ হাজোৰ দমদমাত নিশা উত্তপ্ত পৰিস্থিতি 4খনকৈ চুৰি গৰু সৰবৰাহ কৰা বাহনক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতি বৰপেটাৰ বাগবৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত হাজোৰ দমদমাত ধৰা পৰে বাহন কেইখন হিন্দু জাগৰণ অসম উত্তৰ কামৰূপ জিলাৰ সদস্যসকলে হাজো আৰক্ষীৰ সহযোগত হাতেলতে ধৰিবলৈ সক্ষম হয় আটাইকেইখন বাহন কেইখনৰ পৰা ইতিমধ্যে উদ্ধাৰ কৰা হৈছে প্ৰায় 50টাকৈ গৰু আজি আমি হিন্দু জাগৰণ অসমৰ উত্তৰ কামৰূপ জিলাৰ লগতে হাজো আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপম হাজৰিকা ছাৰৰ নেতৃত্বত 4খনকৈ চোৰাং গৰুৰ গাড়ী ধৰিছো গৰুবিলাক কেনেকৈ আনিছে অৱস্থা চালে গম পাব চোৰাং বুলি ত্ৰিপাল দি সম্পূৰ্ণ ঢকা আমাৰ তাত ফুল ইনফৰমেশ্যন আছিল আনকি গাড়ীৰ নাম্বাৰ পৰ্যন্ত আছিল গতিকে আমি ধৰি হাজো আৰক্ষীৰ সহযোগত ধৰি কিনে থানাত গতাই দিছো এতিয়া তদন্ত চলিব তাতে ব্যৱস্থা অবৈধভাৱে গাড়ীখন ক'ৰ পাইছে অবৈধভাৱে বাগবৰৰ পৰা আহিছে বৰপেটা বাগবৰ তাৰ পৰা ইনফৰমেশ্যন আছিল কিমানখন গাড়ী আছিল 4খন ধৰিছো টোটেল এখন ট্ৰাক 3খন দিয়াই আৰু 3খন মান আহিছিল সেইখন পলাল গৰু কিমান হ'ব গৰু প্ৰায় 50-60টা মান হ'ব বেছি হ'ব 60টা কলৈ নিয়াৰ তেওঁলোকৰ পৰিকল্পনা আছে আমি জনামতে সিহঁতে গুৱাহাটীলৈ গৈ আছিল তাৰ পৰা কৰবাত চাপ্লাই দিলে হয় বাহিৰত কামৰূপৰ পৰা আমালৈ সংবাদ প্ৰেৰণ কৰিছে ব্যুৰ চিফ ৱাছিম আক্ৰামে।